নমস্কাৰ। যি পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ল, নগাঁও জিলাৰ ভিতৰত ৰহা সমষ্টিয়ে এবাৰ বিজেপিৰ চমকপ্ৰদ ফলাফল লাভ কৰিছে। নগাঁও জিলাৰ ভিতৰত কি ক'ব? মই আপোনালোকৰ এই চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত অসমক এখন উন্নতশালী ৰাজ্য হিচাপে গঢ় দিয়াৰ কাৰণে এক কৰ্মযজ্ঞত ব্ৰতী হৈছে আৰু তেখেতে গ্ৰাম্য সমাজৰ অৰ্থনীতিটোক শক্তিশালীভাৱে আগুৱাই লৈ যাবৰ কাৰণে যোৱা সময়খিনিত আজি অৰুণোদয়ৰ পৰা আৰম্ভ কৰি মহিলা উদ্যমিতাৰ পৰা আৰম্ভ কৰি পেলাই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল ন আঁচনিৰে আত্মনিৰ্ভৰ অসম এনেধৰণৰ ন আঁচনিৰে আজি গ্ৰাম্য সমাজৰ অৰ্থনীতি টনকিয়াল কৰিবৰ কাৰণে নিৰন্তৰ প্ৰচেষ্টাত তেখেতে ব্ৰতী হৈ কৰ্মযজ্ঞত ব্ৰতী হৈছে আৰু তাৰে ফলস্বৰূপে যোৱা সময়খিনিত মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি সমৰ্থন জনাই অসমৰ লগতে আজি ৰহা সমষ্টিটো ব্যাপকভাৱে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি সমৰ্থন জনাই ৰহা সমষ্টিৰ সন্মানীয় ৰাইজে আজি এক গেৰুৱাময় এক পৰিৱেশ সৃষ্টি কৰিলে। আজি আমি ২৭খন পঞ্চায়তৰ ভিতৰত ২৩খন পঞ্চায়তত আমি ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটে আমি ইতিমধ্যে ল'বলৈ আমি সক্ষম হৈছোঁ। আমাৰ জিলা পৰিষদ তিনিওটা জিলা পৰিষদত আমাৰ বিপুল পৰিমাণৰ আজি বৃহৎ ব্যৱধানেৰে আমাৰ জামুগুৰি কুজিদা জামুগুৰি পাখিমৰীয়া আমাৰ চাপৰমুখ জিলা পৰিষদ আমাৰ ৰহা বাৰপূজীয়া জিলা পৰিষদত এটা বৃহৎ ব্যৱধানেৰে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থিত আমাৰ জিলা পৰিষদৰ সদস্যসকল আমাৰ 23টা পঞ্চায়ততে আমাৰ বিজেপি মিত্ৰজোঁটৰ আমাৰ সন্মানীয় আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্যসকল আৰু আমাৰ প্ৰতিটো পঞ্চায়ততে আমাৰ সন্মানীয় ৱাৰ্ড সদস্যসকল বিপুল ভোটৰ ব্যৱধানত জয়ী হ'বলৈ সক্ষম হৈছে। নিশ্চিতভাৱে আজি মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি আমাৰ সমষ্টিবাসী ৰাইজৰ এই আস্থা এই বিশ্বাস দেখি মই অভিভূত হৈছোঁ আৰু আজিৰ এই স্থলীৰ পৰাই মই ৰহা সমষ্টিৰ 61 নং ৰহা সমষ্টিৰ সন্মানীয় ভোটাৰ ৰাইজক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু আমি আশাবাদী আমি আশা কৰিছোঁ আগন্তুক সময়ত আমাৰ সন্মানীয় আমাৰ ৱাৰ্ড সদস্য আমাৰ জনপ্ৰতিনিধিসকলৰ জৰিয়তে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি সমাজখনক আমাৰ নিজ জাতিটোক অসমক আজি আগুৱাই লৈ যোৱাৰ তেখেতে যিটো কৰ্মযজ্ঞত ব্ৰতী হৈছে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই নীতিৰে আমি শ্ৰদ্ধা ভক্তিৰে আমি সেৱাৰ মনোভাৱেৰে আমি ৰাইজৰ কাম কৰি আমি ভাৰতীয় জনতা পাৰ্টিক আমি শক্তিশালীভাৱে আগুৱাই লৈ যাবৰ কাৰণে আমি সংকল্পবদ্ধ হৈ আমি কাম কৰি যাম। ধন্যবাদ।